ও বুলু কি খবৰ ৰাইজ ভালে আছেনে? বেলেগে হাতৰ তলুৱাত চাধা মলে আৰু আমাৰ এইজনে আকৌ দৈত্যৰ দাড়িহে মলি আছে। পিছে ভিডিঅ' বনাম বুলি কোনো প্লেনিং কৰি ঘৰৰ পৰা অহা নাছিলো, কিন্তু আপোনালোকে আগৰ ভাওনা ভিডিঅ'টোত দিয়া মৰমবোৰ মনত পৰাত মোবাইলৰ কেমেৰাটো অপেন কৰি 1x ভিডিঅ' কৰাত লাগিলো। আজি আকৌ ভাওনা আছিল আমাৰ মাজুলীৰ বৰফুলনি গাঁৱৰ নামঘৰত। সপ্তসুৰ সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত কণ কণ শিশুসকলৰ দ্বাৰা ভাওনাখন প্ৰদৰ্শন কৰা হ'ব। নাটভাগীৰ নাম হৈছে ৰাম পৰাজয় সীতা পাতাল গমন। নাটভাগী আকৌ পৰিচালনা কৰিছে গাঁৱৰে কণ কণ শিশুসকলে, মানে গোটেই গায়ন বায়ন দুহাৰৰ পৰা ধৰি ভাওৰীয়া সকলো সৰু সৰু ল'ৰা ছোৱালী। ৰাইজ এনেদৰে মিলি জুলি আমি সকলোৱে ধৰি ৰাখিব লাগিব আমাৰ অসমীয়া সংস্কৃতি। পিছে আজি চাউণ্ড আৰু লাইটৰ দায়িত্বত আছে আমাৰ মাজুলী গায়ন গাঁৱৰ আকাশ চাউণ্ড এণ্ড লাইট, আৰু আনফালে পোচাক আৰু মেকআপৰ দায়িত্বত আছে সুদৰ্শন পোচাক ভাণ্ডাৰ। ৰাইজ এইফালে এইজন আকৌ আমাৰ জিন্তু দা। মাজুলী মানুহক হয়তো তেওঁ অভিনয় কথা বেলেগকৈ নকলেও হ'ব, আজিৰ পিছে তেওঁ মেকআপহে কৰিছে ৰাইজ। এয়া আকৌ ভাইটি গৌতম শইকীয়া অভিনয় কৰিছে হনুমানৰ ভাৱত। নেচ চেচ জোকাৰি ল'ৰা একেবাৰে ৰেডি হৈ আছে। আৰু আনফালে এইয়া আমাৰ প্ৰভু ৰামচন্দ্ৰ। চাওকচোন বাৰু ল'ৰাজনৰ লগত ভাওটো কিমান সুন্দৰকৈ মিলিছে। তাৰ নাম হৈছে নীলোৎপল শইকীয়া। আনফালে এইয়া আকৌ আমাৰ ভাগিন, যাৰ নামেই পৰিচয়, আমাৰ নাহৰ বিহু দলৰ মেইন ঢুলীয়া। ল'ৰা কিন্তু কোনোফালে কম নহয় ৰাইজ। অলপ আগলৈকে খোল বজাই আছিল, ভায়েকৰ হাতত খোলটো দি একে জাপে আহি মেকআপত বহিলেহি। ই ভাও কৰিছে আজি লবন দৈত্য ভাওত। ৰাইজ এইটো আকৌ ভাওনা ঘৰত লোকৰ খোৱাটো ভিডিঅ'ত ওলাও ওলাও কৰি আছিল, তাকো অকনমান দেখাই দিলো। পিছে ৰাইজ আটাইকেইজন ভাওৰীয়াকে ধৰি গোটেই ভাওনাখনৰ কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াই দিছো। কেনেকুৱা হৈছে কমেণ্ট এটা কৰি থৈ যাব, একেবাৰে নাপাহৰিব।